আমাৰ 11 বজা 12 বজালৈকে ঘূৰিছোঁ। ঘটনা হৈছে যে মিত্ৰজোঁটে মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। গতিকে দিয়া প্ৰাৰ্থিত্বৰ প্ৰতি সন্মান জনাই যাতে এটা বিপুল ভোটৰ ব্যৱস্থা জয়ী হ'ব পাৰে আমি সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমাৰ ইয়াত অকল ময়ে নহয় ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ প্ৰতিজন বিষয়বাদ প্ৰতিজন কাৰ্যকৰ্তাই এই নিৰ্বাচনত উঠিব লাগিছে আৰু তেওঁলোকে মাজ নিশালৈকে নিৰ্বাচনী প্ৰচাৰ কৰি প্ৰাৰ্থীতে নিৰ্বাচনতো প্ৰাৰ্থী হয়েই। গতিকে আচলতে কিছুমান আছে নিজৰ নামটো জহাবৰ কাৰণে প্ৰাৰ্থিত্ব গ্ৰহণ কৰে, কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ আমাৰ ইয়াতে তাৰমানে যেতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰে প্ৰথম প্ৰাৰ্থিত্ব গ্ৰহণ কৰে তেতিয়া প্ৰত্যেকেই ভাবে যে মই জিকিম, কিন্তু প্ৰকৃতাৰ্থত সেই প্ৰাৰ্থীসকলৰ পিছফালে কিমানজন মানুহ থাকে, সমৰ্থক কিমানজন থাকে, এইটো বস্তুহে আচল কথাটো। বিৰোধীয়ে কৈছে একতাটো তেওঁলোকে নিজে দেখুৱাই দিছে নহয়, আমি আৰু ক'বই নোৱাৰি তেওঁলোকে বিৰোধীৰ মাজত একতা আছে নে নাই। তেওঁলোকে কৈছে তেওঁলোকৰ ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেট আছে, CPM-ৰ কেণ্ডিডেট আছে, TMC-ৰ কেণ্ডিডেট আছে, ইয়াতে অজাপৰ কেণ্ডিডেট আছে, গতিকে তেওঁলোকে দেখুৱাই দিছে। গতিকে আমি এইটো ক'ব লাগিব। তাৰমানে এতিয়া নিৰ্বাচনৰ সময়ত চাওক আমি মিত্ৰজোঁটত আবদ্ধ হৈ আছোঁ। আমাৰ ক'ৰবাত কোনোবা 11টা সমষ্টিত বিজেপিয়ে প্ৰতিনিধিত্ব কৰিছে আৰু 2টা সমষ্টি আমি AGP, এটা দল UPF। আমাৰ যিবিলাক সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আছে তাত আমি আহ্বান জনাইছোঁ যে হাতী আৰু পদুম একে, গতিকে আমাৰ হাতী বা ইয়াত যিহেতু আমাৰ হাতীৰ প্ৰতীকটো নাই, গতিকে পদুমত ভোটটো দিব লাগে। এতিয়া ইয়াত আমি বৰপেটাত যিহেতু আমাৰ অসম গণ পৰিষদৰ পাৰ্টি আছে আৰু অসম গণ পৰিষদ যিহেতু প্ৰতীক হৈছে হাতী, গতিকে এটা তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সমৰ্থক ভোটাৰ আছে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে পদুমটো বিচাৰি নাপাব, তাতে হাতীতে দিব লাগিব। হেৰি নেকি মই কি কয় মাদ্ৰাজী নেকি দুলু আহমেদৰ দলে দুলু আহমেদে কি জানিব বস্তুটো, দুলু আহমেদে কি জানে বস্তুটো তেওঁ নিজকে প্ৰশ্ন কৰে। মই অসমীয়া জানো তেওঁ এই কথাটো জানে নে নাই, সাংসদত গ'লে বস্তুটো যে কি কি ভাষাৰ কথা ক'ব পাৰে তেওঁক আগতে সুধি লোৱাটো ভাল, তেওঁক আগতে সুধি লোৱাটো ভাল। নাই নিজকে জহাই আৰু বস্তুটো দুলু আহমেদৰ বিষয়ে মই তাৰমানে মন্তব্য নিদিওঁ, সেইটো বস্তুটো আপোনালোকে জানে। সেইটো হৈছে দুলু আহমেদৰ বিষয়ে মন্তব্য দিয়াৰ লগে লগে তাৰমানে মই নিজে আপোনালোকে এইবিলাক কথা আপোনালোকে মনোৰঞ্জন তালুকদাৰক উঠাই দিব খুজিছে, উঠাই দিয়ক আপোনালোকে বস্তুটো। এতিয়া আপোনালোকে এইবিলাক দেখা পাইছে যে সভাত যে এই ৰাতিপুৱা 10টা বজাত যে মানুহ এনেকৈ আহিছে, মহিলা পুৰুষ মহিলা চবেই আহিছে, ইয়াত কিহৰ কাৰণে আহিছে? এটা যে অসম গণ পৰিষদ যদি বিধ্বস্ত হ'লেহেঁতেন এটা মাইকটো লৈ আমি দুজন মানুহৰ আগত বক্তব্য ৰাখিব লাগিলহেঁতেন। এইটো বস্তুটো মনোৰঞ্জন তালুকদাৰে কিমান জনসংখ্যাৰ মাজত জনসাধাৰণৰ মাজত তেওঁ বক্তব্য ৰাখে তেওঁলোকে চাওক, তেওঁলোকে আমাৰ তুলনা কৰক, তুলনা কৰি যিটো বাস্তৱ সত্য সেইটো কথা কওক। মনোৰঞ্জন তালুকদাৰে এতিয়া ঘটনা কোনোবাই 10 পাব কোনোবাই 2 পাব, এইটো প্ৰতিদ্বন্দ্বী হয় নেকি? 10 পাব কোনোবাই 10 পাব কোনোবাই 2 পাব, প্ৰতিদ্বন্দ্বী এটা ক্লাছত মই ভাবো প্ৰতিদ্বন্দ্বী নাথাকে। মনোৰঞ্জন তালুকদাৰে আৰু এটা কৈছে যে বিজেপিয়ে অসমক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। মই যদি কওঁ কংগ্ৰেছে CPM-ক ঢাল হিচাপে ব্যৱহাৰ কৰিছে সেইটো হ'ব নেকি? মই যদি কওঁ কংগ্ৰেছে CPM-ক ঢাল ব্যৱহাৰ কৰিছে সেইটো হ'ব নেকি? এটা মনোৰঞ্জন তালুকদাৰ দুৰ্বল হৈ গৈছে, তেওঁৰ পিছত মানুহ নাই আৰু সেইকাৰণে তেওঁ যিহকে পায় তেওঁকে কৈ আছে। এটা মনোৰঞ্জন তালুকদাৰ মই এটাই আহ্বান জনাম, তেওঁ যোৱাবাৰ বিধানসভাৰ মজিয়াত নিৰ্বাচিত হৈ যোৱাৰ সময়ত বিধানসভাৰ নিৰ্বাচনত তেওঁ যিমান ভোট পাইছে সেই ভোট এইবাৰ তাৰমানে এই লোকসভা নিৰ্বাচনত পাই দেখুৱাওকচোন, তেওঁ নিজৰ সমষ্টিটো বেলেগৰ বাদ দিয়ক। 17 তাৰিখে নৰেন্দ্ৰ মোদী অসমলৈ নলবাৰীলৈ আহিছে, ফণীভূষণ চৌধুৰীক জিকাৰ কাৰণে আহি আছে নেকি? নাই তেওঁ ফণীভূষণ চৌধুৰী নহয়, ইয়াত তাৰমানে আমি মিত্ৰজোঁটৰ পাৰ্টীসকলক জয়ী কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। ইয়াত ফণীভূষণ চৌধুৰী নহয়, এতিয়া বৰপেটাত যদিও নলবাৰীত হ'ব সমগ্ৰ অসমৰ ইয়াৰ ইম্পেক্ট পৰিব। গতিকে মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে অসমত আহিব বা নলবাৰীত আহিব, এইটো আমাৰ মিত্ৰজোঁটৰ পাৰ্টীসকলক জয়ী কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আচলতে সংখ্যালঘু যিসকল লোক আছে তেওঁলোকক বিজেপিত যোগদান কৰা দেখা গৈছে। নাই আজিৰ দিনটোৰ সংখ্যালঘু লোকসকল উপলব্ধি কৰিছে যে এইখন চৰকাৰ সংখ্যালঘু বিদ্বেষী চৰকাৰ নহয়। ইয়াত যিমান উন্নয়নমূলক কাম হৈছে, যিমান হিতাধিকাৰী আছে, আজি যদি বৰপেটা জিলাখনত যদি চোৱা যায় তাত হাজাৰ হিতাধিকাৰী ধৰ্মীয় সংখ্যালঘু গম পাব। আজি যদি আমি বাঘবৰ সমষ্টিত যদি চাওঁ, আজি যদি জনীয়া সমষ্টিত চাওঁ, বাঘবৰ জনীয়া সমষ্টিত যদি অৰুণোদয় PMY এই ঘৰবিলাকৰ বা আয়ুষ্মান কাৰ্ড এইবিলাক যদি চোৱা যায় তাতে তাৰমানে 90% তেওঁলোকৰ মানুহ। গতিকে সংখ্যালঘু লোকসকল ইয়াৰ পৰা উপকৃত হৈছে আৰু সেইকাৰণে তেওঁলোকে সংখ্যালঘু লোকসকল বৰ্তমান চৰকাৰখনৰ দলবিলাক মিত্ৰজোঁটৰ
চৰকাৰৰ দলৰ লগত তেওঁলোকে চামিল হ'বৰ কাৰণে আগবাঢ়ি আহিছে। সংখ্যালঘুৰ ভোট বিচাৰিবনে আপুনি? নহয়, বিচাৰি আছোঁ, মই গৈয়ে আছোঁ, বস্তুটো বিচাৰৰ কথা নহয়। আমাৰ মনত সংখ্যালঘু সংখ্যাগুৰু নাই। ইয়াত এই লোকসভা সমষ্টিটোত যিসকল ভোটাৰ, সি সংখ্যাগুৰুই হওক, আমি চবৰে ওচৰত যাম, আমি ভোট দিছোঁ।